সকলোলৈকে নমস্কাৰ জনাই ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ অনুষ্ঠান সত্যানুসন্ধান। আজি সত্যানুসন্ধানৰ মজিয়াত আমি পাতিবলৈ আগবাঢ়িছোঁ অন্তৰংগ আলাপ। আমি আমাৰ এই আলাপৰ বাবে বিবেচনা কৰি লৈছোঁ এটা গুৰুত্বপূৰ্ণ বিষয়, অসমীয়া নাৰী ক'ত সফলতাৰ চাবিকাঠি। এই গুৰুত্বপূৰ্ণ বিষয়টো আপোনালোকৰ সৈতে আলোচনা কৰিবৰ বাবে মই ইয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী বিশিষ্ট মহিলাক। সেই বিষয়ে আপোনালোকক মই জনাম আৰু আমি আলোচনা কৰি যাম। সফলতাৰ শিখৰত আৰোহণ কৰা সেইগৰাকী মহিলা, তেখেতৰ জন্ম হৈছিলে এটি কলি দুটি পাতৰ সেই পৃথিৱী। সেই পৃথিৱীৰ মাজত অংকুৰিত হৈছিলে এটা জীৱন। সেই জীৱন আজি সফলতাৰ শিখৰত আৰোহণ কৰিছে। এটা বিশেষ যাত্ৰাৰ সেই সফলতাৰ কাহিনী, তাৰ আঁৰৰ কাহিনী আজি আপোনালোকৰ মাজত মই আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ এই আলোচনা হ'ব অন্তৰংগ আলাপ। মই পোনপ্ৰথমে আপোনালোকৰ সন্মুখত পৰিচয় কৰাই দিছোঁ আমাৰ মিনতী বৰুৱা, কলাৰত্ন মিনতী বৰুৱা। নমস্কাৰ। তেখেতক চিনাকি কৰাই দিছোঁ। আচলতে মিনতী তামুলী, এতিয়া মিনতী বৰুৱা। আপোনালোকক মই কৈছোঁৱেই যে সফলতাৰ শিখৰত আৰোহণ কৰা এগৰাকী মহিলা আৰু অসমীয়া নাৰীৰ সফলতাৰ কথা খুব তুলাচনীত যথেষ্ট কম পোৱা যায়। আজি পবিত্ৰ নৱৰাত্ৰিৰ আজিৰ দিনটোত আমি অসমীয়া নাৰীৰ সফলতাৰ এই কাহিনী লৈ আপোনালোকৰ মাজত আলোচনাৰ বাবে আগবাঢ়িছোঁ, আলোচনা কৰিবলৈ লৈছোঁ। এইখিনিতেই মই পোনপ্ৰথমে আপোনালোকক এটা বিষয়ৰ কথা ক'ব বিচাৰোঁ। পূৰ্বৰ শোণিতপুৰ জিলা তাৰ এটা অঞ্চল হ'ল বৰগাঙৰ বৰভিল চাহ বাগিচাত জন্মগ্ৰহণ কৰিছিলে। আপোনালোকক কৈছোঁৱেই যে এটি কলি দুটি পাতৰ সেই জীৱনত, সেই দিনত তাত জন্মগ্ৰহণ কৰিছিলে মিনতী তামুলী, এতিয়া মিনতী বৰুৱা। সেই অঞ্চলত, সেই গাঁৱৰ সেই পৰিৱেশৰ মাজত ডাঙৰ দীঘল হৈ কেনে প্ৰক্ৰিয়াৰে তেখেতে আহি আজি এই সফলতাৰ শিখৰত আৰোহণ কৰিছে, সেই বিষয়ে আমি সমস্ত কথা পাতিম। আৰু এইখিনিতেই এটা কিঞ্চিত ব্যক্তিগত কথাও মই অৱতাৰণা কৰিব ইয়াত বিচাৰিছোঁ, এইকাৰণেই যে বৰগাঙৰ এগৰাকী বিশিষ্ট সাংবাদিক অমিতাভ বৰুৱা, তেখেতৰ লগত মোৰো পৰিচয় আছে। আমি যেতিয়া সাংবাদিকতা আৰম্ভ কৰিছিলোঁ গুৱাহাটীলৈ অহাৰ পূৰ্বে তেজপুৰত মই যিখন কাকতত সাংবাদিকতা কৰিছিলোঁ, অমিতাভ বৰুৱাও সেই কাকতখনৰ বৰগাঙৰ প্ৰতিনিধি আছিলে। সেই হিচাপে অমিতাভ বৰুৱাৰ লগত মোৰ ব্যক্তিগত সম্বন্ধ আছিল। আচ্ছা, এই অমিতাভ বৰুৱাৰ মুখেৰেও মই কিছু কথা আমাৰ গম পাওঁ আমাৰ এইগৰাকী বিশিষ্ট মহিলাৰ বিষয়ে। তাত বৰভিল চাহ বাগিচাৰ সেই লাও পানীৰ মাজত থকা চাহ শ্ৰমিক, জুমুইৰ মাজত ডাঙৰ হোৱা ল'ৰা ছোৱালী, এইসকলৰ মাজত মিনতী বৰুৱাই এক বিশেষ কিছু কৃতিত্বৰ অৱতাৰণা কৰিছিলে। তেখেতে সেইখিনি অৰ্জন কৰিছিলে, যাৰ বাবে তাৰ স্থানীয় মানুহে মিনতী বৰুৱাক ঈশ্বৰৰ দূত হিচাপে গণ্য কৰিছিল। এই সন্দৰ্ভত মই মিনতী বৰুৱাৰ মুখেৰে জানিব বিচাৰিছোঁ এইটো কেনেদৰে সম্ভৱ হৈছিলে বা সেই মানুহখিনিক এটা প্ৰকৃত পথলৈ অনাত তেখেতে কেনেধৰণে পদক্ষেপ গ্ৰহণ কৰিছিল। নমস্কাৰ। মই প্ৰথমতে নৱৰাত্ৰিৰ শুভকামনা সকলোকে জ্ঞাপন কৰিছোঁ। তাৰপিছত মোক যিখিনি প্ৰশ্ন কৰিছে মই তাৰ যথাযথ উত্তৰ দিবলৈ চেষ্টা কৰি আছোঁ। মই বৰগাঙৰ বৰভিল চাহ বাগিচাত মোৰ জন্ম হৈছিল আৰু পঢ়া শুনাৰ বাবে মই মোৰ দেউতাৰ লগত আছিলোঁ আৰু বৰভিল বাগানত আছিল মোৰ মা। তেতিয়া প্ৰায় মোৰ বয়স 10 বছৰমান, কিন্তু তেতিয়াৰ পৰাই কিবা এটা কৰাৰ মোৰ এটা হাবি আছিলে। 10 বছৰ বয়সীয়া ল'ৰা ছোৱালীয়ে যেনেকৈ খেলা ধূলা কৰি ডাঙৰ হয়, মই তেনে মানসিকতাৰ নাছিলোঁ। মই সদায় কিবা এটা কৰাৰ হেঁপাহ আছিল আৰু তাৰ বাবে যেতিয়াই মই গৰম বন্ধত বাগানলৈ যাওঁ, তেতিয়া বাগানৰ লাইনত মই সৰু ল'ৰা ছোৱালীখিনিক এখন ঘৰৰ চোতালত বহাই লৈ মই তেওঁলোকক পঢ়াবলৈ আৰম্ভ কৰিছিলোঁ। লগতে
যিসকল ডাঙৰ মদ পানী খাই সন্ধিয়া সময়ত তেওঁলোকে মদ পানী খাই এটা মানে লাও পানী খাই বেলেগ এটা পৰিৱেশ সৃষ্টি কৰে তেওঁলোকক কেনেকৈ মানে একগোট কৰাওঁ সেই বুলি এটা নাইট স্কুল আছিলে তাতে আগতে নাইট স্কুলৰ প্ৰচলন আছিলে তাত নাইট স্কুলৰ শিক্ষকজনে কিন্তু এজনকো নাইট স্কুলত পঢ়াবলৈ মানে নিব পৰা নাছিলে আৰু তেতিয়া মানে তেওঁলোক মোৰ প্ৰতি ইমানেই আকৃষ্ট যে চাহ বাগিচাৰ মানুহখিনি কাৰণ তেওঁলোকৰ ঘৰে ঘৰে মই যাওঁ তেওঁলোকৰ সুখ দুখৰ সকলো খবৰ লওঁ সেইকেইটা দিনত গতিকে তেওঁলোকে এটা মানে বেলেগভাৱে মোক লৈছিলে গতিকে সেই শিক্ষকে ক'লে যে নাইট স্কুল আৰম্ভ কৰিব লাগিলে তোমাৰ সহায় লাগিব গতিকে প্ৰচাৰ কৰি দিলে যে মিনতীয়ে নাইট স্কুলত পঢ়াব সৰু সৰু ল'ৰা ছোৱালীক পঢ়াওঁ দিনত কিন্তু নাইট স্কুলত মিনতী আহিব কিন্তু মোৰ মাহঁত সন্ধিয়া যাব নিদিয়ে নাইট স্কুল যেতিয়া সন্ধিয়াই হয় কিন্তু তথাপি মায়ে ক'লে ঠিক আছে অলপ সময়ৰ কাৰণে দিম কাৰণ মানুহখিনিৰ স্বাৰ্থত গতিকে তাত গৈ মই যেতিয়া পঢ়া মানে ধেমালি চলেৰে পঢ়া শুনা হয় তাৰপিছত মই গান গাবলৈ আৰম্ভ কৰোঁ বিভিন্ন মানে অভিনয় কৰি দেখুৱাওঁ নাচোঁ তেওঁলোক সেইবিলাকৰ প্ৰতি বেছি আকৃষ্ট হৈ যায় আপুনি সেই সময়ত নাটক লিখি নিজে মঞ্চস্থ কৰিছিলে মানে গাঁৱলীয়া সেই চাহ বাগিচাৰ মানে যিখিনি মানে মদ পানী খাই ঘৈণীয়েকক মাৰপিট কৰে সেইটো এটা মানে প্ৰচলিত নিয়মৰ নিচিনাই হৈছিলে গতিকে সেইখিনিলৈ নাটক লিখিছিলোঁ আৰু মদৰ বিৰুদ্ধে যাতে তেওঁলোকে সেইটো এৰিব পাৰে কাৰণ তেওঁলোক চাহ বাগিচাৰ মানুহখিনিয়ে চবেই হাজিৰা কৰি টকা পইচা খুবেই বহুত অৰ্জন কৰে কিন্তু এই লাও পানী খাই শেষ কৰি দিয়ে সেইখিনি যাতে তেওঁলোকে মানে ৰাখিব পাৰে ল'ৰা ছোৱালীক যাতে পঢ়াব পাৰে সেইকাৰণে মই তেওঁলোকৰ মাক দেউতাকক মানে শ্ৰমিকসকলক মই পঢ়াবলৈ আৰম্ভ কৰিছিলোঁ নাইট স্কুলত আৰু যেতিয়াই মানে মই থাকোঁ তেতিয়া মই নাইট স্কুলত মই যোৱাৰ আগতে তেওঁলোক আহি বহি যায় কাৰণ সেইখিনি সময় তেওঁলোকৰ 10 বছৰ বয়সৰ হয় 10 বছৰ বয়সত কাৰণ তেওঁলোকৰ সেইখিনি সময় খুব ভাল লগা সময় আছিলে কাৰণ আচলতে একো কৰিবলগীয়া নাথাকে কাৰণে বাগানৰ পৰা চাহপাত ছিঙি আহি ভাগৰি যায় লাও পানী খায় তাৰপিছত হুলস্থুল কৰি কটায় কিন্তু সেই লাও পানী খোৱাৰ সময়খিনি মই কি কৰিছিলোঁ সেই নাইট স্কুলত তেওঁলোকক একত্ৰিত কৰি মই শিক্ষা প্ৰদান কৰিছিলোঁ বিভিন্ন গীত নৃত্য সেইবিলাকৰ মাজেদি য'ত তেওঁলোকে আকৃষ্ট বেছি হৈছিল আৰু সেইখিনি কাম কৰিছিলোঁ ধন্যবাদ মই আপোনাক আৰু এটা এইখিনিতে প্ৰশ্ন কৰিব বিচাৰিছোঁ বৰভিল চাহ বাগিচালৈ আপুনি যিহেতু এতিয়া বৰ্তমান গুৱাহাটীৰ স্থায়ী বাসিন্দা আপুনি বৰভিললৈ কেতিয়াবা যায়নে নাযায় যাওঁ নিজৰ মাটিটো মই কেতিয়াও নেৰোঁ য'ত মানে সেইখিনি মই পাহৰিব নাযাওঁ এতিয়াও সেই মানুহখিনিয়ে মোক বিচাৰে গতিকে এতিয়াও যাওঁ ঠিক আছে ধন্যবাদ মই আপোনাক এটা বেলেগ ধৰণৰ কথা ক'ব বিচাৰিছোঁ দৰ্শকে গমেই পাইছে যে তেখেত বহুত সৰুৰে পৰা 10 বছৰ বয়সৰ পৰা হয়তো তাৰো আগৰ পৰা তেখেতে গীত নৃত্য চৰ্চাৰ সম্পূৰ্ণ পৰিৱেশ এটা মানে গঢ়ি তুলিছিলে তেখেতে নিজাববীয়া প্ৰচেষ্টা সম্পূৰ্ণ গঢ়ি তুলিছিলে আমি গম পোৱাত তেখেতৰ এনেকুৱা এটা কাহিনীও আছে যিটো কাহিনী হৈছিলে গহপুৰত তেখেতৰ লগত কিবা এটা সংঘাত হৈছিলে সৰু সুৰাকৈ সেই সংঘাতটোৰ কাৰণে তেখেতে একে সময়তে 12 ঘণ্টা পৰ্যন্ত বিহু নাচিছিলে সেই ঘটনাটো কি আছিলে সেইটো আছিলে বৰবিল বাগানৰ যিটো ঝুমুৰৰ দল মই যিহেতু ঝুমুৰ নাচোঁ শিকাওঁ গতিকে যিটো সময়ত মই বাগানত থাকোঁ সেই সময়তে তাত সেইটো অঞ্চলত ঝুমুৰ মেলা হয় তাতে ঝুমুৰ মেলাত আমাৰ দলটো গৈছিলে আৰু তাৰ নেতৃত্ব কৰিছিলে ৰতন মুণ্ডা নামৰ এজন মানুহ তেখেতে বয়সীয়াল মানুহ বাঁহী বাদক আমি গৈ তাতে মুকলি ঝুমুৰত অংশগ্ৰহণ কৰাৰ পিছত আমাৰ দলটোৱে মই শ্ৰেষ্ঠ নাচনী তেনেকুৱা হৈছিলে সেইদিনাই তাৰমানে পুৰস্কাৰসমূহ 5টা বজাত দিয়া কথা আৰু সেই 5টা বজাৰ পৰা একক বিহু নৃত্যৰো মানে প্ৰতিযোগিতা আছিলে গতিকে তেওঁলোকে যিসকল বিষয়ববীয়া তেওঁলোকে ক'লে ইমান দূৰৰ পৰা আহি আপোনালোকে আৰু পুৰস্কাৰখিনি লৈয়ে যাব অলপ 2 ঘণ্টামান বহি দিলেই গতিকে আমাৰ বহুত দীঘলীয়া ক্লাব ঘৰ তাতে এটা চাইডে আমাক বহিব দিলে মই বাগানৰ ড্ৰেছতে আছোঁ পুৰা ঝুমুৰৰ ড্ৰেছত তাৰপিছত তেওঁলোকে কি কৰিলে একক বিহু নৃত্যৰ দলসমূহ এটা চাইডে তেওঁলোকে আখৰা আৰম্ভ কৰিছে বহুত মানে 20-25 জন মান হ'ব তেওঁলোকৰ প্ৰতিযোগিতা যিহেতু 5টা বজাৰ পৰা গতিকে তেওঁলোকে আখৰা কৰি আছে আৰু তেতিয়া মই মানে ঢোলৰ মাত শুনি মই ৰ'ব পৰা নাই মোৰ ভৰি চৰি কঁপি যাব ধৰে সেইখিনি আমাৰ দলটোৰ মানুহখিনি যেন তাই বিহু নাচিব খুজি আছে বুলি গতিকে সেই ৰত্ন প্ৰজা যিজন মানুহ তেখেতে ক'লে যে হেৰি নহয় আমাৰ এই তাইক অলপ নাচিব দিয়াচোন ঢুলীয়াকেইজনৰ ওচৰত গৈ ক'লে
লগে লগে তেওঁক মানে ঠেলা মাৰিছে, ক'ত কুলিয়ে নাচিব আহিছে, বিহু নাচিব আহে কুলি, মানে এই শব্দটো ঠেলা মাৰি দিওঁতে পৰি গ'ল। তেতিয়া লগে লগে মই তেওঁক উঠাইছোঁ আৰু তেওঁ ল'ৰাজনক কৈছে যে হেৰি মোৰ মামা বুলি কওঁ তেখেতক, বাঁহী বাদকজনক, মই বোলো আপুনি এখেতক ক্ষমা খোজক। কৈছে ক্ষমা নোখোজোঁ। তাৰপিছত আৰু কৈছোঁ, মই তেতিয়া কৈছোঁ মই তেতিয়া বিহু নাচিম, মই বিহু নাচিম, বজাওক। মানে খঙত মানে এটা হেৰি হৈ আছে মোৰ। তাৰপিছত কৈছে বোলে এইবিলাক বাগানী আড্ৰেছত আৰু মই তোমালোকক বিহু নাচিব দিম নেকি তোমাক, এটা বেলেগ মানে মোক উত্তেজিত কৰি আছে মানে উঠি যাবলৈ। আৰু কিন্তু তেখেতক ক্ষমা খোজা নাই, আৰু মই জানো তেখেতক ক্ষমা খুজিবই, এই ক্ষমা খুজিবই লাগিব, এজন বয়সীয়াল মানুহ। তাৰপিছত তাৰে যিখিনি যুৱ মানে তেওঁলোকৰ এটা হেৰি আছিলে, সেইটো ক্লাবৰে মেম্বাৰ, তেওঁলোক আহি দেখা পাইছে পৰিৱেশটো, তেতিয়া ক'লে যে মেখেলা চাদৰ মই যোগাৰ কৰি দিম, মুগাৰ মেখেলা চাদৰ, আৰু এওঁ নাচিব। তেওঁ ঘৰলৈ গ'ল, গৈ পেলাই মেখেলা চাদৰ লৈ আহিলে, আহি কাষৰ মানুহ এঘৰত গৈ পেলাই মই মেখেলা চাদৰযোৰ পিন্ধিলোঁ। তাৰপিছত মই ক'লোঁ এতিয়া ঢোল বজা আৰু মই নাচিম, আৰু যেতিয়ালৈকে মই নৰখোঁ তেতিয়ালৈকে ঢোল সামৰিব নোৱাৰে, বজাই থাকিব লাগিব। তাৰপিছত মই 4টা বজাত, আবেলি 4টা বজাত নাচ আৰম্ভ কৰিলোঁ। এঘণ্টামান বজোৱাৰ পিছত ভাগৰি গৈছে এজন গৈ, মই কিন্তু নাচি নাচি তেওঁৰ মানে ধৰি টানি আনো, মানে বজাবই লাগিব মানে। তাৰপিছত 5টা বজাততো এইটো কম্পিটিশ্যন আৰম্ভ হোৱা কথা, মূল ফাংচনখন, তাৰপৰা মানুহ আহিলে, আহি লৈ ক'লে যে এইখিনি বন্ধ কৰিব লাগে, আমাৰ তাৰ অনুষ্ঠান মানে মুকলি কৰিব লাগে, বেলেগ কাৰ্যসূচী। কিন্তু মই নৰখোঁ, তাৰমানে কাৰো কথা শুনা নাই। তাৰপিছত এই যিখিনি ল'ৰা, ক্লাবৰ ল'ৰা, তেওঁলোকে ক'লে এইখন প্ৰতিযোগিতা শেষ হওক, তাৰপিছতহে সিখন প্ৰতিযোগিতা আৰম্ভ হ'ব। তো মইতো নাচি আছোঁ, নাচি নাচি তাৰমানে পিছত ৰাতিপুৱা 4টা বাজি গৈছে। 4টা বজাত লাষ্টৰ ঢুলীয়াজন, মই কিন্তু ক'ব নোৱাৰোঁ, গোটেই ঘামি তিতি গৈছোঁ, মানে মুগাৰ মেখেলা মানে ক'লা হৈ গৈছে হেনো, আৰু মানুহবিলাক ভয় খাই গৈছে। লাষ্টৰ ঢুলীয়াজন মানে মোৰ ভৰিত পৰিছে 4টা বজাত, আৰু তেতিয়া মই পৰি গৈছোঁ। তাৰপিছত দেখা গৈছে যে গোটেই ভেণ্টিলেশ্যন ভাঙি দিছে, দৰ্জা ভাঙি দিছে, ওপৰৰ টিংবিলাক মানে চব খুলি দিছে, মানুহ মানে ওপৰলৈ আহি, যিখন মূল ফাংচন আছিলে, মিটিং আছিলে, সেইখন কেঞ্চেল হৈ গ'ল, গোটেইখিনি মানুহ ইয়াত সোমাই গ'ল। তাৰপিছত যেতিয়া আমি যাব ওলালোঁ, তেতিয়াতো আমি এইবিলাক ভাঙি দিলোঁ নহয়, গোটেইখিনি আমাৰ কাৰণে ভাঙিলে কাৰণে মানে কৈছে যে এইখিনি ক্ষতিপূৰণ দিব লাগিব, এইখিনি ক্ষতিপূৰণ নিদিয়ালৈকে এওঁলোকক আমি বাহিৰলৈ যাব নিদিওঁ। তাৰপিছত তাৰ মানুহখিনি, স্থানীয় মানুহ বা বিষয় বিভাগখনে গম পালে যে নহয় নহয়, আমি হেৰি কৰিম, এইখিনি ক্ষতিপূৰণ আমি দিম, এওঁলোকক যাবলৈ দিয়া বাগানত, কাৰণ বাগানৰ গাড়ীখন ৰৈ আছে আমাক আগদিনাৰ পৰা নিবলৈ। তেনেকৈ আহি লোৱাৰ পিছত আৰু সেইখিনি প্ৰচাৰ হৈ গ'ল যে মোৰ গাত দেৱী লম্ভিছিলে। আচলতে মোৰ জেদত হৈছিলে এইটো। হয়। আৰু এই বক্তব্যৰ পৰা এইটো কথাও গম পোৱা যায় যে মিনতী বৰুৱাৰ খং কিমান, সেইটো কথাও গম পোৱা যায়। আৰু মিনতী বৰুৱা যদি নাচৰ বান্দা হৈ ৰয়, তেতিয়াহ'লে তেখেতক কোনো শক্তিয়ে কাম কৰিব নোৱাৰে, তেখেতে মানে কোনো শক্তিৰ ওচৰত নতশিৰ নহয়, সেই কথাও প্ৰমাণিত হৈছে। এইটো গহপুৰৰ ঘটনা, এই ঘটনাটো সেই অঞ্চলত বহুলভাৱে প্ৰচাৰিত ঘটনা এটা, সকলোৱে জানে, এইটো সঁচা কথা। এতিয়া মই মিনতী বৰুৱাৰ এই সফলতাৰ কাহিনী বহুত আছে, এই কাহিনীবিলাক আমি পৰ্যায়ক্ৰমে আলোচনা কৰি গৈ থাকিম। এতিয়া মই এটা বেলেগ দিশৰ প্ৰতি আপোনালোকক ক'বলৈ গৈছোঁ। জীৱন জীনাৰ কথাৰে এখন গ্ৰন্থ, এই গ্ৰন্থখন মুকুট শৰ্মাই সম্পাদনা কৰিছে, কলাৰত্ন উপাধিৰে বিভূষিত মিনতী বৰুৱাৰ এখন অভিনন্দন গ্ৰন্থ। 50 বছৰ বয়সত এখন অভিনন্দন গ্ৰন্থ, তাকো 340 পৃষ্ঠাৰ এই গ্ৰন্থখন প্ৰকাশ হৈছিলে 2022 চনত। আৰু ইয়াত শতাধিক ব্যক্তিয়ে, বাহিৰৰ ভিতৰৰ মানে পৰিয়ালৰ সেই কথাটো মই কোৱা নাই, শতাধিক ব্যক্তিয়ে ইয়াত লিখিছে, তেখেতৰ জীৱন পৰিক্ৰমাৰ ওপৰতে বহুত কথা লিখিছে, য'ত নেকি অমৰজ্যোতি চৌধুৰীৰ দৰে বৰেণ্য ব্যক্তিয়ে এগৰাকী মহিয়সী নাৰী হিচাপে মিনতী বৰুৱাক এই গ্ৰন্থখনত স্পষ্টভাৱে কৈছে। এই গোটেই প্ৰক্ৰিয়াত আৰু কিছু কথা আছে, গ্ৰন্থ সম্পৰ্কে আৰু কিছু কথা আছে, এইবিলাক কথাও আমি পৰ্যায়ক্ৰমে পাতি যাম। ইয়াৰ মাজতে মই অকণমান আমোদজনক এটা কথাও মিনতী বৰুৱাৰ পৰা জানিব বিচাৰিছোঁ, যে তেখেতৰ সেই ল'ৰালিকালৰ কথালৈকে আমি ঘূৰি যাওঁ, সেই সময়তে তেখেত নান হ'বলৈ গৈছিলে। নান হ'বলৈ তেখেতে বহুত দিন ধৰি কষ্ট কৰিছিলে, সেই বিষয়েও কিছু কথা মোৰ কাণত পৰিছিল। ক'ব নেকি আপুনি কথাটো বুজাই অকণমান, আপুনি কিয় নান হ'বলৈ গৈছিল? নহয়, সেইটো সময়ত চাহ বাগিচাত মানে এটা প্ৰচাৰ হৈ গৈছিল, মানে একদম ভগৱানৰ দূতৰ দৰে মানিছিলে মোক। আৰু
কোনোবাই কয় নাইটিংগেল, কোনোবাই কয় মাদাৰ টেৰেছা, তেনেকুৱা টাইপৰ আখ্যা আৰু কাৰণ মই ৰাতি দিন বুলি কথা নাই, মই ভয়ে নকৰোঁ। কাৰোবাৰ বেমাৰ হৈছে, কিবা হৈছে, বাগানৰ মজদুৰৰ মই গুচি যাওঁ, তেনেকুৱা এটা হেৰি। আৰু সেই সময়ত আচলতে বেছি প্ৰভাৱ পৰিছিলে আমাৰ শিক্ষা ব্যৱস্থাত। সেই সময়ত আছিলে নীতি শিক্ষা নামৰ এটা পাঠ্যক্ৰম। আৰু তেতিয়াতো মোবাইলৰ কথা নাই, চিনেমা বা টিভিৰ কথা নাছিল। আমি পঢ়িছিলোঁ নীতি শিক্ষাখন গল্পৰ দৰে। সেইখিনিয়ে হয়তো মোক বেছি প্ৰভাৱ পেলাইছিলে, তেনেধৰণৰ এটা চৰিত্ৰ মোৰ ভিতৰত সোমাই পৰিছিলে। গতিকে মই মানে এনেকুৱা ভাবি লৈছিলোঁ যে মই নান হ'ম। আৰু যিহেতু খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰচাৰটো আমাৰ সেইখিনিতে বেছি আছিলে, মিছন আছিলে। আৰু যি খ্ৰীষ্টিয়ান ধৰ্ম ল'ৰা ছোৱালীখিনিক তেওঁলোকে ফ্ৰী মানে বিনামূলীয়াকৈ পঢ়া শুনা কৰাইছিলে। মই ভাবিছিলোঁ মই নান হ'ম, বাগানৰ যিখিনি ল'ৰা ছোৱালীয়ে মানে পঢ়িব বিচাৰে তেওঁলোকক পঢ়াৰ সুবিধাটো হ'ব। গতিকে মই কেথলিক মিছনৰ কেটেলাৰ তাতে মই ফাদাৰক লগ ধৰিলোঁ। তেতিয়া মই ক্লাছ 8ত যে মই মানে ফাদাৰ মই নান হ'ব বিচাৰোঁ, মানে সম্পূৰ্ণ ত্যাগ কৰিম আৰু নান হ'ব। তেওঁ আচৰিত হৈ গৈছে, ইমান সৰু ছোৱালীজনী এইটো সময়ত নান হ'বলৈ আহিছে। তেতিয়া আচৰিত হ'বলগীয়া কথা বাৰু। তাৰপিছত কৈছে বোলে হেৰি নহয়, তুমি অলপ দিন ৰোৱাচোন, এতিয়াই আৰু অলপ ভাবা তুমি নান হ'বা নে নাই। মই আকৌ মই নান হ'ম, তাৰমানে মই নানেই হ'ম আৰু মই মানে কৰিম আৰু বান্ধি লৈছোঁ নান হ'ম। কাৰণ কিবা এটা কৰিম, মই নাইটিংগেল কয়, মাদাৰ টেৰেছা কয়, মই কিবা নান হৈ পেলাই মই কিবা সমাজ সেৱা কৰিম আৰু সেইটোৱে ৰাস্তা মোৰ চকুত সন্মুখত তেতিয়া সেইটোৱে আছিলে। আৰু পঠিয়াই দিলে ফাদাৰে। ইমান সৰু ছোৱালীজনীক সেইটো ভবাও নাই তেওঁ। কেইদিনমান মানে 4-5 মাহ পিছত আকৌ গৈছে, মই আৰু নান হ'ম। তেওঁ আকৌ পঠিয়াইছে, তুমি আৰু অকণমান ডাঙৰ হৈ পেলাই নান হ'বা, মানে সৰু হৈ আছা এতিয়া বহুত। বুজাইছে তুমি এতিয়া সৰু হৈ আছা, এতিয়াই নান হ'ব নালাগে, আৰু অলপ ডাঙৰ হ'লে আহিবা। তাৰপিছত আকৌ আহিলোঁ নহয়। ঘৰত ইতিমধ্যে এই বস্তুটো মানে মাহঁতৰ চবৰে আলোচনাৰ বিষয় হৈছে। তাই নান হ'বলৈ গৈছে মানে চব ত্যাগ কৰি নান হ'ব। তাৰ লগে লগে মোৰ বিয়াৰ কথা এখেতৰ লগত চলি আছিলে, প্ৰকাশ বৰুৱা। সেইটো সৰুতে তাৰমানে তেওঁ মোক বিয়া পাতিম বুলি কৈছিলে। সেইটো লগে লগে তেওঁলোকে ক'লে যে তাইক বিয়া দি দিয়াই ভাল আৰু। গতিকে মই ক্লাছ 9তে মোৰ বিয়া হ'ল। নান হ'ব নোৱাৰিলোঁ, মোক বিয়া কৰাই লৈ আহিলে তেখেতে। ধন্যবাদ। মই মিনতী বৰুৱাৰ বিষয়ে ক'ব লগা কথা বহুতেই আছে। তেখেত একাধাৰে অভিনয় ক্ষেত্ৰত এগৰাকী পাৰ্গত অভিনেত্ৰী। একেদৰে তেখেত নৃত্য প্ৰতিয়সী, সংগীত শিল্পী, সাহিত্য সাধক, সমাজ সেৱক। তেখেতৰ কৰিব লগা বহুতখিনি কাম এতিয়াও বাকী আছে, আধৰুৱা হৈ আছে। তেখেতক কলাৰত্ন এই উপাধিটো তেখেতক দিছিলে উত্তৰ প্ৰদেশৰ বীৰ ভাষা সাহিত্যবিদে। অকল কলাৰত্নৰ কথাহে কৈছোঁ, আৰু বাকী তেখেতৰ আৰু বহুতখিনি উপাধি আছে, বহুতখিনি তেখেতক সম্বৰ্ধনাকে ধৰি বহুতখিনি আছে। এই সমস্ত বিষয়ে আমি আলোচনা কৰি থাকিম। কিন্তু এইখিনিতে মই মিনতী বৰুৱাক এটা প্ৰশ্ন পোনপটীয়াকৈ কৰিছোঁ। সেইটো হ'ল যে তেখেতে সেই পুৰণা দিনৰ সেই পৃথিৱীখনো দেখিছে। এগৰাকী সফল মাতৃ হিচাপে তেখেতে বৰ্তমান গুৱাহাটীত জীৱন নিৰ্বাহ কৰি আছে। আৰু সফল গৃহিণী হিচাপেও তেখেতে নিজৰ কৰ্তব্য সম্পাদন কৰি আছে। তেখেতে কি ভাবে সেই তেতিয়াৰ দিনৰ সেই বৰঙাগত পোৱা ল'ৰা ছোৱালীবিলাকৰ কথাও কৈছোঁ, বা তেখেত গুৱাহাটীলৈ আহি পোৱা সেই সময়ৰ ল'ৰা ছোৱালীবিলাকৰ কথা কৈছোঁ। সেই ল'ৰা ছোৱালী আৰু আজিৰ প্ৰজন্মৰ এই ল'ৰা ছোৱালীৰ মাজত তেখেতে কি প্ৰভেদ দেখে, তেখেতে পাৰ্থক্য কি দেখে? পাৰ্থক্যটো যথেষ্ট, মানে আমাৰ সমাজ ব্যৱস্থাৰে ধৰক তেতিয়া ল'ৰা ছোৱালীখিনি জন্ম হৈ তেওঁৰ চাৰিওফালে পাইছিলে তেওঁলোকৰ পৰিয়ালটো, ককা আইতা খুৰা বৰমা এইবিলাক তেওঁলোকক পাইছিলে। আৰু গতিকে এটা ইমানখিনি মানুহৰ মাজত বাচ্ছাটো ডাঙৰ হৈছিলে, তাত বেলেগ কথা নাই। কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে কি পায়, মা দেউতা আৰু এটা পোহৰ মানে মোবাইল। আৰু সেইটো মাক দেউতাকৰ হাতত তেওঁলোকে দেখেই, দেখাৰ লগে লগে তেওঁলোকৰ এটা আত্মীয়তাটো বাঢ়ি যায় যে মোৰ মা দেউতাৰ মোবাইলটো মোৰ আপোন। পিছলৈ সেই মোবাইলটোৱেই তেওঁৰ সৰ্বস্ব হৈ পৰে। আজিকালি ল'ৰা ছোৱালীৰ কাৰণে এই সৰ্বস্ব মোবাইলটো এৰিবই নোৱাৰে তেনেকুৱা। কিন্তু আগত কি হৈছিলে, আগতে এনেকুৱা কোনোবা আলহী আহিলে চব গোটেইখিনি ল'ৰা ছোৱালী মাতি দিয়াৰ লগে লগে তেওঁলোক আহি কথা পাতে, বা আত্মীয়তা এটা গঢ়ি উঠে। কাৰণ বিশেষকৈ জইণ্ট ফেমিলি ল'ৰা ছোৱালীবিলাক ভালে থাকে যেন মোৰ লাগে। আৰু জইণ্ট ফেমিলি মানুহ বেছি লাগে। আজিকালিতো চব গাইগুটীয়া অকলশৰীয়াকৈ থাকে, মাক দেউতাক আৰু বাচ্ছা, এটা বাচ্ছা বা দুটা বাচ্ছা তেনেকুৱাই। কিন্তু এতিয়া কি হয়, মোবাইলটো মাক দেউতাক আৰু ইমানে আপোন হৈ পৰে। এতিয়া ল'ৰা ছোৱালী তেনেকুৱা ঘৰত গ'লে কিন্তু ল'ৰা ছোৱালী এতিয়া ডাঙৰ হ'লেও তেওঁলোক
আলহী আহিলে সেই মোবাইলটো লৈ ৰুমৰ ভিতৰত থাকে খুব ব্যক্তিকেন্দ্ৰিক আৰু তেওঁলোকে ওলাই নাহে বা চিনাকি নহয়। গতিকে সেইটো যিখিনি আত্মীয়তা হ'ব লাগে সেই আত্মীয়তাটো নহয়েই মানুহৰ লগত। গতিকে তেওঁলোকে এটা আচলতে এইবিলাক এটা মই ভাবোঁ আজিৰ সমাজত এই ল'ৰা ছোৱালীবিলাক আমি নিজেই মানসিক ৰোগী কৰি পেলাইছোঁ। মানসিক ৰোগী এটা এই যে কেইদিনমানৰ আগতে মাকক মানে পটাগুটিৰে মাৰিব পাৰিলে ছোৱালীজনী, সেইটো জানো ভাবিব পাৰি? কাৰণ তেওঁলোকৰ আৱেগ অনুভূতিবিলাক নাই, একদম তেওঁ নিৰ্বিকাৰ হৈ থাকে, তেওঁলোকে যেন একো কৰাই নাই। আজিকালি যিখিনি বেয়া কাম হয় তাৰমানে কৰিলে তেওঁ অনুশোচনা নাইতো, সেইটো আচলতে মোবাইলৰ দ্বাৰাই হোৱা যেন পাওঁ। কাৰণ তেওঁলোকে কাকোৱেই নাপায়, মাক দেউতাক মোবাইল আৰু মোবাইলটোৰ লগতে ব্যস্ত। আৰু মোবাইলটোত কিমান কি দেখা পায় তেওঁলোকে, মাক দেউতাকেতো নাচায় কাৰণ মাক দেউতাকে নিজক লৈ ব্যস্ত। কিন্তু তাৰ মাজতো মানে শতাংশত ক'বলৈ গ'লে 20% মানুহ খুব মানে সজাগ পিতৃ মাতৃও আছে, কিন্তু 80% আজিকালি সজাগ নহয়। মানে পিতৃ মাতৃ অভিভাৱকৰ গুৰুত্বহীনতাৰ কাৰণে আমাৰ নৱপ্ৰজন্ম অবাতে গৈছে, সেইটো একেবাৰে সঁচা কথা। আপুনি এটা গুৰুত্বপূৰ্ণ কথা ইয়াত উপস্থাপন কৰিছে, তাৰ কাৰণে ধন্যবাদ। এইখিনিতে মই আৰু এটা অকণমান বেলেগ ধৰণৰ কথালৈ আহিছোঁ। মই মিনতী বৰুৱাৰ পৰা এটা সুধিব বিচাৰিম। তেখেতে কলেজৰ দেওনা পাৰ হৈছিলে দেওৰা কলেজৰ পৰা, সেইখিনিলৈকে ঠিকেই আছিলে। কিন্তু এইখিনিতে এটা বেলেগ ধৰণৰ কথাহে আছে যে মিনতী বৰুৱা চিটি বাছত উঠা নাছিল, সেইটো এটা ডাঙৰ কথা। তেখেতে চিটি বাছত উঠিবলৈ ভয় কৰিছিলে আৰু চিটি বাছত নুঠাকিয়ে তেখেতে ঘূৰি ফুৰিছিলে। কাৰণ সময়বিলাক এতিয়াৰ দৰে নহয়, তেতিয়াও বেলেগ আছিলে। তেতিয়া চিটি বাছেই গুৱাহাটীত একমাত্ৰ যোগাযোগৰ মাধ্যম আছিল। কিন্তু তেখেতে নুঠি পেলাই তেখেতে খোজকাঢ়িছিলে, দৌৰিছিলে, এনেধৰণৰ এটা সময় তেখেতে পাৰ কৰিছিলে। তেখেত আৰু চবতকৈ এটা গুৰুত্বপূৰ্ণ কথা, আমাৰ ডক্টৰ দয়ানন্দ পাঠক ছাৰৰ ঘৰত তেখেত আগতে ভাড়া আছিলে, মই সেইখিনিলৈকে অলপ গম পাওঁ। সেই সময়ত তেখেতে সময় মিলাবৰ কাৰণে বা কামৰ চাহিদা মিলাবৰ কাৰণে তেখেতে ইঠাইৰ পৰা সিঠাইলৈ খুব দৌৰিছিলে। তেখেতে তেনেধৰণে খুব ফাষ্ট গৈ এই কামবিলাক কৰিছিলে, কিন্তু তেখেত চিটি বাছত উঠা নাছিলে। এই কাহিনীটো আপুনি অকণমান জনাব নেকি আমাৰ দৰ্শক? নহয়, তেতিয়াতো মোৰ বিয়া হওঁতে বহুত সৰু আছিলোঁ, ক্লাছ 9ত হৈছিলোঁ। তাৰপিছত মোৰ ল'ৰা জন্ম হ'ল, তাৰ মাজতে মই পঢ়া শুনা কৰি গ'লোঁ। তাৰপিছত কলেজত দেওৰা কলেজত এডমিশ্যন দিলে। মোৰ চিটি বাছত উঠিবলৈ ভয় লাগে, মানে চিটি বাছখন যদি নৰখাই পাৰ হৈ যায় মোৰ কি হ'ব? গতিকে মই চিটি বাছত নুঠোঁ। মই ঘৰৰ পৰা মোক ভাঙাগড়ত বা মানুহবিলাকে মোক দৌৰি থকাই দেখা পাইছিলে। মেখেলা চাদৰ পিন্ধি থকা মানুহ এজনী দৌৰি থাকে, তাৰমানে দৌৰি থাকে। কাৰণ তেতিয়া মই এই চেলোৱাৰ চুইট এইবিলাক পিন্ধা নাছিলোঁ, মই মেখেলা চাদৰেই পিন্ধিছিলোঁ, শাৰী পিন্ধিছিলোঁ। গতিকে মই সেয়া দাঙিয়ে মই দৌৰি থাকোঁ, তাৰমানে চিটি বাছ মানে ক'ৰবাত পাৰ কৰি দিব বুলি। মানে তেওঁ ভয় খুৱাই দিছিলে বিয়াৰ পিছত যে চিটি বাছ মানে একদম টাইমত যদি মানে নামা নাযায় লৈ গুচি যায়। যদি মোৰ কেনেবাকৈ ভিৰত সোমাই থাকোঁ তেতিয়াহ'লে মইতো নামিব নোৱাৰিম। গতিকে মই দৌৰিয়ে যাওঁ। মই দেওৰা কলেজলৈকে দৌৰি আহোঁ, ঘৰলৈ দৌৰি যাওঁ, আকৌ ল'ৰাক থ'বলৈ দৌৰিয়ে যাওঁ, আকৌ উভতি আহোঁতেও তাক কোলাত লৈ দৌৰিয়ে মই ঘৰ পাওঁহি। তেনেকৈ হেৰি কৰিছিলে আপুনি? তেনেকৈ আৰম্ভ কৰিছিলোঁ। খুব মানে আচৰিত যেন লাগে। আচৰিত যেন লাগিলেও এইটোৱেই আছিলে সঁচা কথা, এইটো মিনতী বৰুৱাৰ জীৱনৰ কথা। তেখেতে ইমানখিনি এনেধৰণে কাম কৰাৰ পাছতো তেখেত এগৰাকী সফল মাতৃ, তেখেত এগৰাকী সফল গৃহিণী। আৰু আজি এই নৱৰাত্ৰিৰ দিনটোত আজি আমাৰ অনুষ্ঠানৰ মাজলৈ মিনতী বৰুৱাক মাতি অনাৰ ইয়াৰো কিছু কাৰণ আছে যে আমাৰ সমাজৰ এই নাৰী সমাজৰ মাজত এনে এগৰাকী মহিলাৰ বহুতখিনি পথ প্ৰদৰ্শন কৰিব পৰাৰ অভিজ্ঞতা আছে, যোগ্যতা আছে। আমি সেইখিনি আমাৰ সৎভাৱে আমি ব্যৱহাৰ কৰাটো, আমাৰ মহিলাসকলে ব্যৱহাৰ কৰাটো উচিত। পুৱা 2:45 শোৱা পাতি এৰা এই মহিলাগৰাকীয়ে গোটেই দিনটো নিজৰ কাম কৰাৰ পাছত তেখেতে এখন সংসাৰো চলাই আছে, এখন ঘৰ চলাই আছে। তেখেতৰ 97 বছৰীয়া শাহু মাক তেখেতে পৰিচৰ্যা কৰি আছে। তেখেতৰ ওপৰতে শাহু মায়ে গোটেই ঘৰখনৰ দায়িত্ব অৰ্পণ কৰিছে। তেখেতক দেখিলে তেখেত শান্তিৰে শুব পাৰে, এনে এটা পৰিৱেশ আছে। আৰু নিজৰ ঘৰখনক তেখেতে এখন আশ্ৰম সদৃশ কৰি ৰাখিছে। আশ্ৰম মানে মই অৰ্থটো অকণ বেলেগ ধৰণে কৈছোঁ, যে তলাতল ঘৰৰ দৰে এটা পৰিৱেশ তাত আছে। আৰু সেই গোটেই পৰিৱেশবিলাক গঢ় দিছে আমাৰ মিনতী বৰুৱাই নিজে, তেখেতে নিজ হাতে। মই এই জীৱন সফল কৰা আঁৰৰ তেখেতৰ আৰু বহু কাহিনী আছে। এই কাহিনীবিলাক আমি পাতি গৈ থাকিম। এতিয়া মই পোনপটীয়াকৈ
মিনতি বৰুৱাক আৰু এটা কথা সুধিব বিচাৰিছোঁ যে আপুনি নিজৰ গোটেই কৰ্মব্যস্ততাৰ মাজত এখন ঘৰ এনেদৰে পৰিচালনা কৰা, তেখেতৰ দুটা সন্তানৰ তেখেত মাতৃ, বোৱাৰীও আছে তেখেতৰ, এই গোটেইখিনি কৰাত আপোনাৰ অসুবিধা অলপো নহয়নে? আপুনি এই সফলতাৰ জখলাডালত আৰোহণ কৰোঁতে আপুনি ক'তো অসুবিধা পোৱা নাছিল? নহয়, সেইটো মই নিজে ঠিক কৰি লৈছিলোঁ। যিহেতু মই ক্লাছ 9ত বিয়া হৈছে, বিয়া হৈ সকলো নাৰীয়ে নিজৰ ঘৰ পৰিয়াল বা আত্মীয় স্বজন, তেওঁৰ স্বামী, বহুত দায়িত্ব ল'বলগীয়া হৈ যায়, এটা বেলেগ পৰিৱেশত আহি যায়। আৰু মোৰ এটা দৃঢ় মানে হেৰি আছিল যে মই পঢ়া শুনা কৰিম। ক্লাছ 9ত আৰু মোৰ এইখিনিতে তেখেতৰ কথা ক'বই লাগিব, মোৰ হাজবেণ্ড প্ৰকাশ বৰুৱাৰ কথা, কাৰণ প্ৰকাশ কুমাৰ বৰুৱা, তেখেতে মোক বিয়াৰ আগতে কৈছে যে মানে মই বিচৰা সকলোখিনি মই বিয়াৰ পিছতো কৰিব পাৰিম। তাৰপিছত বিয়া হৈ আহিলোঁ, বিভিন্ন কাম কাজৰ মাজত মই সময় তেতিয়া মানে মিলাব নাই পৰা। আৰু তেতিয়া ভাবিছিলোঁ মই এতিয়া এই দিনটো কাম কৰোঁ, এতিয়া মই কি মোৰ নিজৰ কামখিনি কৰিবলৈ মই এটা সময়, কাৰণ মানুহে এটা দিনত 24 ঘণ্টাই পায়। এই 24 ঘণ্টাত এজন মানুহ সফলো হ'ব পাৰে তেওঁ ব্যৱহাৰ কৰি, আৰু 24 ঘণ্টা মানে সেই 24 ঘণ্টা একো নকৰাকৈ বিফলো হ'ব পাৰে। গতিকে মোৰ হাতত এটা দিনত 24 ঘণ্টা, এই 24 ঘণ্টাটো আমি কেনেধৰণে তাৰমানে ব্যৱহাৰ কৰিম সেইটো নিজৰ ওপৰত কথা। আৰু মই কৰিছিলোঁ কি, যে মই ভাবিছিলোঁ যে মই এই যে 24 ঘণ্টাৰ সময়খিনি মই হাতৰ মুঠিত আবদ্ধ কৰিম, আৰু মোৰ আঙুলিৰ ফাকেদিও যাতে সৰকি নাযায়, কাৰণ মোৰ বহুত সপোন আছে, মোৰ বহুত কৰিবলগীয়া আছে, ঘৰ সংসাৰ চম্ভালি মই সেইখিনি কৰিব লাগিব। তাৰ ফলত মই ঠিক কৰিলোঁ যে মই ঘৰৰ যিখিনি কোনো অসুবিধা নোপোৱাকৈ মই কাম কৰিবই লাগিব। মোৰ ল'ৰা ছোৱালী মানে আৰু সমাজৰ, আমি যিহেতু সামাজিক প্ৰাণী, সামাজিক দায়বদ্ধতাও আছে, বিভিন্ন অনুষ্ঠান পৰিয়ালৰ বা তেনেকুৱা যাবও লাগিব, গতিকে সময়খিনি তাতো যায়। গতিকে মই কি কৰিছিলোঁ, মোৰ টোপনিৰ সময়খিনি কমাই দিলোঁ। তো মই চালোঁ যে 2:45 যদি মই শোৱাৰ পৰা উঠোঁ, তেতিয়াহ'লে মই 5টা বজালৈকে মোৰ নিজৰ পঢ়া শুনাখিনি কৰিব পাৰিম। 5টা বজাৰ পৰা আকৌ নৰ্মেল লাইফ, যি মানুহে কৰে সকলো কাম, ঘৰৰ কাম, তেওঁলোকক স্কুল বা ল'ৰা ছোৱালী স্কুলত দিয়া বা তেওঁ অফিচ যোৱাৰ পৰা মই আৰু অলপ সময় পাওঁ। গতিকে সেইখিনি সময়ত মোৰ পঢ়া শুনা, মোৰ ছবি অঁকা, বিভিন্ন ক্ৰাফ্টৰ কাম, মই সেইখিনি মানে আনে অসুবিধা নোপোৱাকৈ মই কৰি গ'লোঁ। আৰু হয়তো এনেকৈ কৰি যাওঁতেই বেলেগৰ প্ৰেৰণাৰ উৎস হৈ পৰিলোঁ। আৰু মই ভাবোঁ তাৰমানে সময়ক যদি আমি ধৰি ৰাখিব পাৰোঁ, কাৰণ সময় বহুত মূল্য, আজি যিখিনি সময় আমি পাইছোঁ ইয়াত, সেই সময়টো কাইলৈ আৰু কেতিয়াও উভতি আমাৰ জীৱনলৈ নাহে। গতিকে আজিৰ সময়খিনি আমি কেনেকৈ ধৰি ৰাখিম, হয়তো মোৰ কামেৰেই ধৰি ৰাখিব লাগিব। আৰু মই সেইটোৱে সদায় চেষ্টা কৰোঁ, এটা দিনো যাতে এনেই নাযায়, মই কিবা এটা সেই দিনটোত কৰিবই লাগিব। সেই মানসিকতাটো লৈয়ে মই আগবাঢ়ি এতিয়ালৈকে কৰি গ'লোঁ। কৰি মই এই স্থানত উপনীত হ'লোঁ, যাৰ বাবে হয়তো বহুতে মোক মানে আদৰ্শ হিচাপে ল'লে। আৰু জীৱন জীনা কথা, এই অভিনন্দন গ্ৰন্থখন তাৰে স্বীকৃতি বুলি মই ভাবোঁ। হয়, ধন্যবাদ। কাৰণ কিয় আপোনাৰ কথাখিনিৰ পৰা এইটো কথা স্পষ্ট হৈ পৰিছে যে সময়ক অপব্যয় আপুনি কেতিয়াও নকৰে। নাই কৰা, নাই কেতিয়াও কৰা নাই। সময়ক অপব্যয় নকৰা এই ব্যক্তিয়ে জীৱনত সফলতা অৰ্জন কৰিব পাৰে, সেই কথাটো এটা গুৰুত্বপূৰ্ণ কথা। আমি সাধাৰণ মানুহে আচলতে আমি সময়ৰ মূল্য বুজি নাপাওঁ। সময়ৰ টিকনি আগফালে উৰে মামা বুলি এটা প্ৰবাদ আছে, আমি সেই প্ৰবাদৰ প্ৰতি আমি গুৰুত্ব নিদিওঁ, আৰু যাৰ কাৰণে আমাৰ জীৱনত বিফলতাবিলাক যিকোনো সময়তে আহে আৰু আমি মানুহবিলাক বিফল হৈ পৰোঁ। এইখিনিতেই মই মিনতি বৰুৱাক আৰু এটা কথা পোনপটীয়াকৈ সুধিব বিচাৰিছোঁ। তেখেত এখন আয়ুৰ্বেদিক প্ৰতিষ্ঠানৰো সঞ্চালকৰ দায়িত্বত আছে, তেখেতে নিজাববীয়া প্ৰচেষ্টাৰে সেইখন চলাই আছে। এই আয়ুৰ্বেদিক চিকিৎসা বা এই আপোনাৰ প্ৰতিষ্ঠানখনৰ পৰা আপুনি লাভ কৰা আপোনাৰ অভিজ্ঞতা কেনেধৰণৰ, অকণমান পোনপটীয়াকৈ যদি দৰ্শকক কয় আপুনি। আয়ুৰ্বেদটো বহুত ভাৰতীয় হেৰিত খুব পুৰণি আৰু মানে ফলপ্ৰসূ চিকিৎসা। কিন্তু আজিকালি মানুহে খৰতকীয়া চিকিৎসা বিচাৰে, মূৰৰ বিষটো হৈ গ'ল, টেবলেটটো খালে ভাল হৈ গ'ল, কিন্তু আচল গুৰিটো ক'ত, তেওঁ মূৰৰ বিষটো ক'ত হ'ল, কিহৰ কাৰণে হ'ল, সেইটো আয়ুৰ্বেদৰ দ্বাৰা মানে সেইখিনি
নিৰাময় কৰিব পাৰি কিন্তু ধৈৰ্য নাই কাৰো আৰু মই এই ইমান দিন প্ৰায় 10 বছৰ 12 বছৰ ধৰি এই আয়ুৰ্বেদিক প্ৰতিষ্ঠানত কাম কৰি আছোঁ প্ৰায়ে দেখা যায় যে যিসকলে মানে এলোপেথিক চিকিৎসা কৰি মানে আৰু চিকিৎসা নাই বুলি ডক্টৰে কৈ দিছে গতিকে জীয়াই থকা দিনকেইটা মানে কিবা এটা চিকিৎসা কৰিব লাগে গতিকে আমাৰ অনুষ্ঠান সেই প্ৰতিষ্ঠানত লৈ আনে যে কিবা এটা কৰক মানে শেষ মুহূৰ্তত তাত তেতিয়াও বহুত ভাল হৈ গৈছে সেই তেনেকৈ আনোতো আৰু ইয়াৰ আগতো কেইদিনমান আগতে আৰু খুব দুখীয়া মানুহ যি তেওঁলোকে মানে অস্ত্ৰোপচাৰৰ কাৰণে তেওঁলোকৰ হাতত টকা পইচা নাথাকে কিন্তু ডক্টৰে লিখি দিয়ে যে অস্ত্ৰোপচাৰ কৰিব লাগিব তেনেকুৱা গতিকে তেনেকুৱা ৰোগী আমাৰ তাত আহে বিশেষকৈ বিষৰ বেছি আহে গতিকে তেনেকুৱা এগৰাকী ৰোগী আমাৰ তাত আহিছিলে তেওঁ ক'লে যে প্ৰায় 2.5 লাখ মান টকা পৰিব মানে ৰাজহাড়ডাল অকণমান বেকা বুলি কৈছে মানে অপাৰেশ্যন লিখি দিছে আমি চাইছোঁ আপোনাৰ ৰাজগড়ত প্ৰশস্তি ন হয় প্ৰশস্তি হেল্থ কেয়াৰ তেখেত তাতো সুনিপুণ মানে ভাৱে কাৰ্যনিৰ্বাহ কৰি আছে সঞ্চালকৰ দায়িত্বত এইখিনি কৰি আছে আৰু এইগৰাকী সফল মহিলাৰ সফলতা লাভৰ আঁৰত আৰু আছে বহু কাহিনী আমি এইসমূহ আলোচনা কৰি গৈ থাকিম আমি পৰৱৰ্তী সময়ত সেইখিনি আলোচনাৰ মাজলৈ আনিম এতিয়া লৈছোঁ খন্তেক বাণিজ্যিক আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিম চক মঙলদৈ দৰং অসম ফোন নম্বৰ 6001887100 আৰু 6003048093 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিম চক মঙলদৈ দৰং অসম ফোন নম্বৰ 6001887100 আৰু 6003048093 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 মাজলৈ আমন্ত্ৰণ কৰি আনিছিলোঁ মিনতি বৰুৱা যি এক সাধাৰণ জীৱন যাপনেৰে অসাধাৰণ ব্যক্তিত্বৰ পৰিচয় দি আহিছে সকলোৰে মাজত তেখেত সমাদৃত হিচাপে পৰিগণিত হৈছে সেইগৰাকী মহিলাক লৈ আজি আমি এই অন্তৰংগ আলাপ অনুষ্ঠান আলোচনা কৰি আছোঁ এতিয়া মই এটা বেলেগ প্ৰসংগ মিনতি বৰুৱাৰ পৰা জানিব বিচাৰিছোঁ কালি দিনটোত দক্ষিণ কামৰূপৰ নহিৰাত এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক এটা NGOয়ে হেপাহ নামৰ NGOটোৱে কৰ্মসংস্থাপনৰ এটা ৰাস্তা দেখুৱাই তেখেতক এখন দোকান প্ৰদান কৰিছে আমি সংবাদ মাধ্যমেৰে সেই বাতৰি আমি পাইছোঁ আমি সম্প্ৰচাৰ কৰিছোঁ এই হেপাহ নামৰ এই NGOটো আমাৰ মিনতি বৰুৱা
প্ৰমুখ্যে তেখেতৰ আৰু দুজন সহযোগী আছে মই আৰু কেইটামান NGO আছে তেখেত জড়িত তাৰ লগত এই গোটেই বিষয়টো সন্দৰ্ভত মই মিনতি বৰুৱাৰ পৰা অকণমান জানিব বিচাৰিছোঁ তেখেতলোকে কি প্ৰচেষ্টা কৰে কেনেধৰণে জনসাধাৰণৰ সেৱাৰ বাবে তেখেতলোকে পদক্ষেপ আগবঢ়াই গৈ আছে সেই এইটো হেঁপাহৰ মানে মূল হৈছে পথিক পথিক 21 বছৰ সম্পূৰ্ণ কৰিলে আৰু তাৰ সঞ্চালক ভিক্টৰ ৰাজকুমাৰ মই উপসভাপতি হিচাপে কৰ্মৰত হৈ আছোঁ আৰু পথিকৰ কামৰ প্ৰতি মই যিখিনি কৰি কাম ভাল পাওঁ দেখিছোঁ পথিকে কৰিছে গতিকে মই পথিকৰ লগত জড়িত হৈ গ'লোঁ প্ৰায় 10 বছৰ হ'ল পথিকৰ এটা কালি যিটো হৈ গ'ল আপুনি যিটো আপুনি বাতৰিত পালে পথিকৰে এটা হেৰি যে হেঁপাহ নামৰ এটা প্ৰকল্প আৰু আমি এই প্ৰকল্পৰ জৰিয়তে বিশেষভাৱে সক্ষম যিসকল ব্যক্তি যিসকলে কাম কৰি খাব বিচাৰে তেখেতসকলক এটা কৰ্মসংস্থাপনৰ কাৰণে আমি নিজাববীয়াকৈ আমাৰ যিসকল সদস্য তেখেতসকলৰ বৰঙণেৰেই যে আমি তেওঁলোকক এটা কৰ্মসংস্থাপনৰ কাৰণে এটা ব্যৱস্থা কৰি দিয়াৰ মানে আশা লৈ তাৰমানে এটা চৰকাৰী সাহায্য নাই এতিয়ালৈকে আমাৰ চৰকাৰী সাহায্য আমি নিজাকৈ কৰি আছোঁ গতিকে যোৱাকালি আমি বুবুল দাস নামৰ বিজয়নগৰত তেওঁ মানে 20% দেখা পাইছোঁ চকুৰে আৰু তেখেতে ভাৰত চৰকাৰ অসম চৰকাৰ সকলোতে তেওঁলোকে মানে আবেদন কৰিও এতিয়ালৈকে একো পোৱা নাই বুলি আমাক জানিব দিছিল গতিকে আমি যোৱাকালি তেওঁক এখন মানে চলন্ত দোকান হেৰি আমি তেওঁক এটা প্ৰদান কৰিলোঁ বিজয়নগৰ পুলিচ পইণ্টৰ কাষতেই কেৱল আমাৰ এটাই চৰ্ত তাত ধপাত জাতীয় বস্তু একো থাকিব নোৱাৰে কাৰণ পথিক ধপাত বিৰোধী কামত আমি কাম কৰি আছোঁ কেঞ্চাৰৰ বিৰুদ্ধে আমি কাম কৰি আছোঁ আৰু এইটো সকলোৱে জানে পথিকৰ নাম চবেই জানে ইয়াৰ লগতে পথিকৰ আৰু এটা আছে প্ৰকল্প মুক্তিপথৰ জৰিয়তে মানুহৰ মানে জীৱনৰ শেষ যাত্ৰাত যাতে সকলোৱে সসন্মানে আমি বিদায় দিব পাৰোঁ কিছুমান মানে আৰ্থিকভাৱে খুবেই দুৰ্বল তেওঁলোকৰ মৃত্যুৰ পিছত মানে তেওঁলোকৰ শ্মশানৰ যিখিনি খৰচ সেইখিনিও তেওঁলোকে বহন কৰিব নোৱাৰে তেনে মানে সেইসকল ব্যক্তিক আমি শ্মশানৰ যিখিনি খৰচ হয় সেইখিনি আমি দি আহিছোঁ প্ৰায় 3 বছৰ হ'ল বহুকেইজন মানুহ মানে মান্থলি আমি কিবা এটা অনুদান আমি জমা কৰি থওঁ আৰু তাৰ পৰাই সেইখিনি ব্যৱস্থা কৰোঁ আৰু যিসকল ধৰক কোনো গৰাকীবিহীন মৃতদেহ সেইসকলৰো আমি সৎকাৰ কৰোঁ সেইখিনি কাম তাৰ মুক্তিপথৰ জৰিয়তে কিছুদিন আগত যোৰহাটতো মেডিকেল কলেজত 5-6 মাহ ধৰি 5টা নে 6টামান মানে মৃতদেহ আছিলে সেইখিনিও মুক্তিপথেই দায়িত্ব লৈ তেওঁলোকৰ সৎকাৰ কৰিছিল বহুত যোৰহাটত এইটো ইতিমধ্যে বাতৰিত আহিছে মুক্তিপথৰ এই কাম দেখি SBI আমাক 2খন স্বৰ্গৰত দিছে স্বৰ্গৰথৰ কাৰণে 2খন দিছে আমি এইটো এনেকৈ ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ কিছুমান মানুহ দেখা যায় চিকিৎসাৰ বাবে আহে চিকিৎসা কৰাৰ পিছত তেওঁলোকৰ মৃতদেহটো ঘৰত লৈ যাবলৈও তেওঁলোকৰ হাতত টকা নাথাকে তেনেকৈ ব্যক্তিগতভাৱে আমি বহুত সহায় কৰি আহিছোঁ তেনেকুৱা মানুহক কিন্তু এতিয়া আমি স্বৰ্গৰত 2খন পালোঁ যিহেতু গতিকে AC থাকিব যাতে 3 দিনলৈকে মৃতদেহটো ঠিকে থাকিব তেনেধৰণৰ আমি ব্যৱস্থা কৰিছোঁ যাতে আপোনালোকৰ NGO পাইছে তেওঁলোক SBI দিছে এইটো খৰচখিনি গতিকে আমি যিসকল একেবাৰে আৰ্থিকভাৱে দুৰ্বল সেই মৃতদেহখিনি যাতে যথাস্থানত আমি বিনামূলীয়াকৈ নিব পাৰোঁ আৰু যিসকলে দিব পাৰে তেওঁলোকৰ পৰা অন্ততঃ এই কিছু মানে যিখিনি সদায় বেলেগ স্বৰ্গৰথে লয় তাতকৈ আধা দামত আমি তেওঁলোকক সেইখিনি সেৱা আগবঢ়াব পাৰিম যাতে দুইটা চলি থাকে আৰু বিশেষভাৱে যিসকল দুখীয়া মানুহ তেওঁলোকক আমি মৃতদেহখিনি মানে যথাস্থানত বিনামূলীয়াকৈ নিম বিনামূলীয়াকৈ নিম ডাঙৰ সকাহ হয় কাৰণ বহুত দেখা পাইছোঁ যে মৃতদেহ নিবলৈকো টকা নাথাকে বিচাৰি ফুৰে যে আমাৰ চিনাকি মানুহৰ যে মানে চিকিৎসা কৰি মানে সৰ্বশান্ত হৈ যায় এই মৃতদেহটো লৈ যাবলৈ হাতত টকা নাথাকে তেনেকুৱা সেইসকলক অন্তত আমি মানে সহায় কৰিব পাৰিম খুব ভাল পদক্ষেপ লৈছে আপোনালোকে মানে জনসাধাৰণৰ আমাৰ নিৰীহ জনসাধাৰণৰ সাহায্যৰ কাৰণে আৰু এটা NGOৰ
তৰফৰ পৰা এইখিনি কাম কৰাটো আৰু ডাঙৰ কথা। আপুনি নিজৰ বক্তব্যৰ মাজতে ক'লে যে চৰকাৰৰ পৰা তেওঁলোকে বহুত ধৰণৰ সহায় বিচাৰিছিলে, সাহায্য বিচাৰিছিলে, কিন্তু তেখেতলোকে পাবলৈ সক্ষম নহ'ল। তথাপি যে আজিৰ পৃথিৱীটো, আজিৰ সমাজতো যে মানুহ আছে, মানুহৰ বাবে ভবা মানুহ আছে, এয়া যেন তাৰেই প্ৰমাণ এনেধৰণৰ লাগিছে। এতিয়া এই প্ৰসংগৰ পৰা অকণমান আঁতৰি আমি এটা বেলেগ দিশলৈ যাওঁ। সেইটো আমাৰ সাহিত্যৰ কথা। সাহিত্যৰ কথা পাতিবলৈ আমি আগবাঢ়োঁ এইবাৰ এইকাৰণেই যে মিনতী বৰুৱা তেখেত এগৰাকী কবি, তেখেত এগৰাকী ভাল লেখক। এই কথাটো মই ইয়াত এইবাবেই কৈছোঁ, এইবাবেই ক'ব লগা হৈছে যে তেখেতৰ কবিতাৰ কিতাপ অনুবাদো হৈছে। এখন কাদম্বৰী চকুলো তেখেতৰ এখন কাব্যগ্ৰন্থ, এখন মৰীচিকাৰ ছন্দ তেখেতৰ দ্বিতীয়খন কাব্যগ্ৰন্থ। এই কাব্যগ্ৰন্থ তেখেতৰ অনুবাদো হৈছে। শেহতীয়াভাৱে বঙলা ভাষালৈও কবিতা অনুবাদ হৈছে এইগৰাকী যশস্বী কবিৰ। মই এই আমাৰ প্ৰসংগৰ মাজত মিনতী বৰুৱাৰ পৰা এই কথাটো জানিব বিচাৰোঁ যে ইমানখিনি কামৰ মাজত, ইমানখিনি ব্যস্ততাৰ মাজত তেখেতে নিজৰ এই সাধনা, এই সাহিত্যৰ সাধনাৰ কথা কৈছোঁ, কবি হিচাপে তেখেতে কবিতা লিখাৰ কথা কৈছোঁ, এইখিনি কৰোঁতে তেখেতৰ অকণো অসুবিধা নহয়নে বা বাধা নাপায়নে? আৰু একে সময়তে আৰু এটা প্ৰশ্ন মই তেখেতক কৰোঁ যে তেখেতৰ স্বামী, তেখেতে অৱসৰপ্ৰাপ্ত বেংক বিষয়া, মই সেই বিষয়েও জানো। স্বামীৰ পৰা তেখেতে কেনেধৰণৰ সহযোগিতা হয়? মোৰ স্বামীৰ পৰা সহযোগিতা নাপালে হয়তো মই আজি এই স্থানত উপনীত হ'ব নোৱাৰিলোহেঁতেন। কাৰণ তেখেতে পঢ়া শুনাৰ কাৰণে কিতাপ পত্ৰ গোটাই দিছে। মই ছবি আঁকিম বুলিলে তেওঁ তুলিকা, ৰং তুলিকা তেওঁ গোটাই দিছে। সেইখিনি নকৰিলে মই নোৱাৰিলোহেঁতেন। গতিকে মোৰ জীৱনত তেওঁৰ অৰিহণা যথেষ্ট আছে। আৰু কবি হিচাপে যেতিয়া মনৰ ইচ্ছা থাকে, মই কৈছোঁ মনৰ দৃঢ়তাৰ একাগ্ৰতা থাকিলে আপুনি যিকোনো কাম কৰিব পাৰে। আৰু কিন্তু সময়ক আপুনি হাতৰ মুঠিত ধৰি ৰাখিব লাগিব, কাৰণ সময়খিনি এনেই যাব দিব নোৱাৰে। কাৰণ আপোনাৰ যদি দৃঢ়তা একাগ্ৰতা থাকে, সময়খিনিও আপুনি ভালভাৱে ব্যৱহাৰ কৰিব। কাৰণ আমি সেই ঠাইত উপনীত হ'বলৈ আমি দৃঢ় হ'বই লাগিব। কিন্তু কবিতাৰ ক্ষেত্ৰত কবিতা এটা একদম কোমল বস্তু, মনৰ অনুভূতিৰ বস্তু। সেইটো কাৰণে বেলেগকৈ সময়ৰ প্ৰয়োজন নাই বুলি মই ভাবোঁ। সেইখিনি মনলৈ আহে, কেতিয়াবা আৱেগ অনুভূতি, সেইখিনি লিপিবদ্ধ কৰি গৈ আছোঁ। আৰু তেনেকৈ লিপিবদ্ধ কৰি যাওঁতেই মোৰ কবিতাৰ কিতাপ প্ৰকাশ কৰিব পৰা হৈ গ'লোঁ। গতিকে তাৰ কাৰণে মই ভাবোঁ যে সময়ৰ প্ৰয়োজন নাই, কাৰণ তাত গৱেষণাৰ কথা নাই। গৱেষণা কৰিব লাগিলে অনুভূতিখিনি বান্ধি ৰখাৰ এটা প্ৰক্ৰিয়া কবিতা। গতিকে সেইখিনিৰ কাৰণে সময়ৰ প্ৰয়োজন নাই বুলি মই ভাবোঁ। কবিতা বা সাহিত্যৰ এই ক্ষেত্ৰখনত আপোনাৰ নতুন কিবা পৰিকল্পনা আছে নেকি বাৰু? নতুন পৰিকল্পনা আছে, আৰু উপন্যাস লিখিবলগীয়া আছে। কাৰণ মোৰ জীৱনক লৈ বেলেগে লিখিছে, যোনে যেনেভাৱে জানে জীৱন জীনাৰ কথাত লিখিছে। কিন্তু মই যি জানো, মই কি অনুভৱ কৰি এই ঠাইত উপনীত হৈছোঁ, সেইখিনি বহুতে কৈ আছে উপন্যাস আকাৰে লিখিবলৈ। গতিকে মই সেই উপন্যাসখনো লিখিম ভাবি আছোঁ। আমাৰ সদিচ্ছা, শুভেচ্ছা আমি জনালোঁ। আপুনি এনে ইয়াত আগবাঢ়ি যাওক, আপুনি আপোনাৰ নিজস্ব পৰিচয় আৰু টনকিয়াল কৰক। কবি হিচাপে আমি তেখেতৰ পৰিচয় আমি গম পাইছোঁ, আমি আপোনালোকক সেই বিষয়ে ক'লোঁ। এইখিনিতে এটা সৰু আকৌ আমোদজনক কথা কওঁ। তেখেতে বহুত সৰুৰে পৰাই নৃত্য চৰ্চা কৰিছে, তেখেত নৃত্যশিল্পী হিচাপে পৰিচিত। তেখেত যেতিয়া বিয়া হোৱাৰ পাছত তেখেতে নৃত্য চৰ্চা অলপ দিন বন্ধ কৰিছিলে, তেখেতে নচা নাছিলে। এইকাৰণে বিয়াৰ পাছত বোলে নাচিব নাপায়, এনেকুৱা ধৰণৰ এটা অকণমান হাঁহি উঠা কথা শুনিছিলোঁ বা শুনা পাইছিলোঁ। সেই বিষয়ে আপুনি অকণমান ক'ব নেকি? আমাৰ মাহঁত ব্ৰাহ্মণ আছিলে, মা উৰিষ্যাৰ ব্ৰাহ্মণ। তেওঁলোকৰ এটা বান্ধ আছিলে, যে বিয়াৰ পিছত ছোৱালী মানুহে এইটো কৰিব লাগে, এইটো কৰিব নালাগে, তেনেধৰণৰ। গতিকে মই জানিছিলোঁ বিয়াৰ পিছত খুব ধুনীয়াকৈ সাজি কাচি থাকিব লাগিব, মেখেলা চাদৰ বা শাৰী পিন্ধিব লাগিব, নাচিব নোৱাৰে, সন্ধিয়া ঘৰৰ পৰা বাহিৰ হ'ব নোৱাৰে,
নিজৰ স্বামীয়ে যিটো ক'ব সেইটোৱেই শুনিব লাগিব তেনেধৰণৰ গতিকে মই তেনেকৈয়ে বিয়া হৈ আহি গ'লোঁ তাৰপিছত মই কলেজত দেউৰা কলেজত মোৰ এডমিশ্যন হ'ল যিহেতু মই বাচ্ছা লৈ মেট্ৰিক পৰীক্ষা দিছিলোঁ ক্লাছ 9ত বিয়া হৈ আহিছোঁ যিহেতু তাৰপিছত মোৰ পঢ়াখিনি কিন্তু মই চলাই গ'লোঁ তাৰপিছত দেউৰা কলেজত তেতিয়া প্ৰথম দেউৰাৰ বিল্ডিংটো হৈছিলে উলুবাৰী কলেজ আছিলে তেতিয়া প্ৰিন্সিপালে ক'লে যে এটা ডাঙৰ মানে ফাংচন পাতিব তাতে দেউৰা কলেজত গতিকে মোৰ যিহেতু নাচৰ খেলৰ আৰু বিভিন্ন মানে চাৰ্টিফিকেট মোৰ এডমিশ্যন ল'বৰ সময়ত মানে 100ৰো বেছি দিয়া গৈছিলে গতিকে তাত জানিছে এই তাই নাচে তাৰমানে এক্সট্ৰা কাৰিকুলাৰ চাৰ্টিফিকেট সেইখিনি চাৰ্টিফিকেটখিনি 100ৰো বেছি আছিলে হেনো তাৰপিছত মোক ক'লে তুমি নাচিবা নেকি মই বোলো নাচিব নাপায় কৈছে মইতো বিয়া হৈছোঁ নাচিব নাপায় মই শিকাই দিম গতিকে তাৰে যিখিনি নাচিব জনা ছোৱালী আছিলে চবকে শিকালোঁ বিষ্ণুৰাভাৰ গীতাতীত শিকাই তেওঁলোকে মানে নাচে কিন্তু মই যেতিয়া নাচি থাকিলে ভালকৈ নাচে মই যেতিয়া বহি দিওঁ তেওঁলোকে নাচিব তেওঁ ভুল কৰে তেতিয়া প্ৰিন্সিপাল ছাৰে ক'লে হেৰি নহয় যে তুমি নানাচা কিয় তেওঁলোকৰ লগত মই ক'লোঁ মইতো বিয়া হৈছোঁ মই নাচিব নাপায় গতিকে মই নানাচোঁ এতিয়া তেওঁলোকে ভাবিলে হয়তো মোৰ স্বামীয়ে হয়তো মানা কৰিছে গতিকে মোক ছাৰে ক'লে অফিচলৈ মাতি আনি যে তোমাৰ হাজবেণ্ডক মাতিবাচোন বেংকৰ পৰা যাওঁতে সোমাই যাব দিবা আৰু তেখেত গৈ সোমালে তেতিয়া তেখেতক সুধিছে যে আপুনি নাচিবলৈ মানা কৰিছে নেকি তেওঁতো মানা কৰা তেওঁ পাৰিলে শিকোৱাৰ কাৰোবাৰ সময় থাকিলে তেওঁ মোক শিকাব বিচাৰে কৈছে মইতো কেতিয়াও মানা কৰা নাই নাচিব পাৰে তাত মই কৈছোঁ নাচিব পাই জানো বিয়াৰ পিছত তেওঁ ক'লে কিয় নাপায় যি মন যায় তাকে কৰিব পাৰি নাচিব পাৰি গতিকে যি পাৰা তুমি নাচিব খুজিছা নাচিবা গান গাব পাৰা গান গাবা তাত বাধা নাই নহয় তাৰপিছত মই কলেজত তেতিয়া SB দেউৰা কলেজত প্ৰথম মই মানে নাচ আৰম্ভ কৰিছিলোঁ সেইটো আমাৰ প্ৰগ্ৰেম কৰিয়েই আৰু তেতিয়াৰ পৰা আকৌ নাচটো আকৌ আৰম্ভ হ'ল বিয়াৰ পিছত কিন্তু মই নিজে ভাবি লৈছিলোঁ যে বিয়াৰ পিছত নাচিব নাপায় এইটো এটা বৰ আমোদজনক কথা এনেকুৱা কিছু কিছু আমোদজনক কথা মিনতী বৰুৱাৰ জীৱনৰ লগত জড়িত হৈ আছে বা প্ৰত্যেকৰ লগতে জড়িত হৈ থাকে এইটো পাৰস্পৰিক বুজাবুজিৰ কথা আৰু পাৰস্পৰিক সহযোগিতাৰ কথা এনে সহযোগিতা অবিহনে নোহোৱাৰ বাবে আমাৰ বহুত সমাজত ঘূনে ধৰিছে মানে সমাজৰ বহুত পৰিয়ালৰ মাজত ঘূনে ধৰিছে আৰু এনে বহুত কাৰণ বহুত প্ৰতিভা অকালতে মৰহি গৈছে সেইটো সমানেই সঁচা কথা এইখিনি কথাৰ প্ৰতি আমি গুৰুত্ব দিব লাগে এইখিনিতেই মই মিনতী বৰুৱাৰ পৰা আৰু এটা কথা জানিব বিচাৰোঁ তেখেতৰ এই কামখিনিৰ মাজত আৰু এটা কথা জড়িত হৈ আছে হলি চাইল্ড ইংলিছ স্কুলৰ ওচৰত তেখেতৰ ঘৰ আৰু সেই ঘৰখনত তেখেতে এনে এটা পৰিৱেশ গঢ়ি তুলিছে তেখেতৰ লগতে তেখেতৰ পৰিয়ালৰ গোটেই মানুহখিনি যে এটা সময় আছিলে তাত কেও কিছু নথকা একো নথকা এনেকুৱা অভাৱগ্ৰস্ত ল'ৰা ছোৱালী সেই ঘৰখনত থাকি সেই ঘৰখনত থকাৰ তেওঁলোকে তেখেতলোকে ব্যৱস্থা কৰি দিছিলে থাকি পঢ়া শুনা কৰিব পাৰিছিলে বেলেগ ধৰণৰ কামতো ব্যস্ত হৈ আছিলে এনেকুৱা এটা প্ৰক্ৰিয়া সেই ঘৰখনৰ লগত জড়িত বা তেনেধৰণে আছিলে এইখিনিতে মই কওঁ যে সেইখিনি কৰিবলৈ যাওঁতে কেতিয়াবা বাধাটো থাকেই সকলো সময়তে সকলো কামতে মানুহৰ বাধা আহি পৰে তাতে ড্ৰাগছ খোৱা ল'ৰাও আছিলে এই এনেকুৱা ধৰণৰ ঘটনা এটা আছে সেই বিষয়ে মিনতী বৰুৱাৰ পৰা অকণমান জানিব বিচাৰোঁ আমাৰ অঞ্চলৰ বা বিভিন্ন অঞ্চলত যিখিনি ল'ৰা ছোৱালী মানে অভাৱগ্ৰস্ত কিন্তু পঢ়া শুনাত ভাল তেওঁলোকৰ যাতে শিক্ষাটো ৰৈ নাযায় তেনেকুৱা কথা গম পালে মই লগে লগে মই মাতি দিওঁ আমাৰ ঘৰত আহি থাকিবা ইয়াত থাকিয়ে পঢ়িবা কিন্তু তাৰ বাবে আমি কোনো হেৰি তেওঁলোকৰ পৰা একো লোৱা নাছিলোঁ কিন্তু আমি দিছিলোঁহে পঢ়াৰ ব্যৱস্থা কৰি তেনেধৰণৰ বহুত ল'ৰা ছোৱালীয়ে পঢ়ি গৈছিলে আৰু যাওঁতে এনেকুৱা এটা প্ৰচাৰ হ'ল যে মিনতীৰ লগত ল'ৰা ছোৱালী থাকিলে ভাল হয় প্ৰচাৰ এটা হ'ল যে তাত যদি গৈ কোনোবা ল'ৰা ছোৱালী থাকে তেতিয়াহ'লে মানে খুব ভাল মানে হৈ আহে তেনেকুৱা তেওঁলোকৰ স্বভাৱ চৰিত্ৰ সকলো সলনি হৈ যায় আচলতে এটা পৰিৱেশ আমি দিওঁ ঘৰুৱা নিজৰ ল'ৰা ছোৱালীৰ দৰেই ৰাখোঁ তেনেকুৱাতে এজন ল'ৰাৰ মানে পিতৃ মাতৃ আহিলে মোৰ ওচৰত আহি ক'লে যে তেওঁলোক কিন্তু ভাল মানে সম্ভ্ৰান্ত ঘৰৰ আৰু মানে শিক্ষক তেনেকুৱা আহি পেলাই ক'লে যে হেৰি নহয় তেওঁলোকৰ ল'ৰাটোৱে ড্ৰাগছ খায় কৈছে চবেই কৈ থাকে মানে তোমাৰ তাত মানে ল'ৰা ছোৱালী ভাল হৈ যায় গতিকে আমি তেওঁক মানে মোৰ ল'ৰাটোক এটাই ল'ৰা গতিকে অলপ দিন মানে তোমালোকৰ ঘৰত ৰাখিব বিচাৰোঁ মই ভাবিছোঁ ইমান সম্ভ্ৰান্ত ঘৰত তেতিয়া মোৰ ৰুম নাই তলৰ গ্ৰাউণ্ড ফ্ল'ৰটো আছে ওপৰত দৰ্জাৰ ৰুম আছে
বোলো ইয়াত জানো থাকিব পাৰিব কৈছে নহয় যিকোনো প্ৰকাৰে ৰাখা বোলো এইটো থাকিব নোৱাৰিব নহয় আপোনালোকে যেনে ধৰণৰ পৰিৱেশত তাক ডাঙৰ কৰিছে ইয়াত ক'ত থাকিব নাই তথাপি ৰাখিবই লাগিব মানে হাতে ভৰিয়ে ধৰাৰ দৰে কৰিছে আৰু বয়সীয়াল মানুহ তেওঁ বোলো আনিবচোন মই আনিব ক'লোঁ কিন্তু ঘৰত মই কাকো সোধা নাই কিন্তু ড্ৰাগছ খোৱা ল'ৰা এটা মই ইতিমধ্যে আমাৰ ঘৰত মানে ৰাখিবলৈ আনিম ল'ৰাজন আহিলে চুলি তুলি দীঘল কাণত একদম দীঘল দীঘল ফুলি পিন্ধিছে আৰু একদম তলমূৰ কৰি আহি বহি আছে মই বোলো কি কৰোঁ এতিয়া মোৰ ল'ৰাই কৈছে তুমি যাকে তাকে ঘৰত মাতি আনা আপোনাৰ ভয় লাগিছিল নেকি নহয় মই কিছুমানে ক'লে যে এতিয়া তোমাৰ ল'ৰাকেইটা যাব ইয়াৰ লগত পৰি তেনেকুৱা ধৰণৰ তাৰপিছত থৈ পেলাই গ'ল এইটো মাত বোলেই নকৰে এতিয়া তাক মই ঠিক কৰোঁ কেনেকৈ তাৰ ল'ৰাজনক ক'লোঁ ওপৰত তোমাৰ তৰ্জাৰ ৰুম কিন্তু কষ্ট পালেও থাকা আৰু সেই তাতে কিন্তু ভাত খাবলৈ তলত নামি আহিবা আমি একেলগে ভাত খাম যি উঠি গ'ল তেওঁ তলত নানামে মানে তেওঁৰো চাগে মাক দেউতাকৰ প্ৰতিও চাগে খং উঠিছে ইয়াত থৈ গৈছে বুলি সেইটো এটা হৈছে ওপৰত গুচি গ'ল আৰু মই ঘৰৰ সকলোৱে ভাত পানী নোখোৱালৈকে ময়ো নাখাইছিলোঁ সেইটো সময়ত তাৰপিছত ডাঙৰ ল'ৰাই গৈ কৈ আহিলে যে আপুনি যদি মানে তলত গৈ ভাত নাখায় মাও নাখাব আপুনি ভাতকেইটা খাই আহিব আৰু তেওঁ তলত নামি নাহিলে মই ভাত নোখোৱাকৈ থাকিলোঁ পিছদিনা ক্লাছত গ'ল তেওঁ কমাৰ্চৰ হেৰি পঢ়িছিলে ক্লাছত গ'ল তেওঁ মই সুধিলোঁ তোমাৰ ক্লাছ কেইটাত শেষ হ'ব একদম মাতিবই নোখোজে ল'ৰাজনে তাৰপিছত ক'লে বোলে 3টা বজাত তেনেকৈ কৈছে 3টা বজাত ঠিক আছে 3:15 তুমি ঘৰ আহি পাবা তেতিয়া আমি একেলগে ভাত খাম গ'ল 3:15 অহা নাই ল'ৰাই 6টামান বজাত আহিছে মই কিন্তু দুৱাৰ মুখতে থিয় হৈ আছোঁ আহোঁতে আহি সোমাওঁতে মানে কৈছে হেৰি নহয় তুমি আহি ইমান দেৰি হ'ল যে মই তেনেকৈ ইমান দেৰি হ'ল যে মই বোলো ভাত বাঢ়োনে হেৰি ভাত বাঢ়ো একেলগে খাওঁ তাৰপাছত চাইছে মানে এতিয়া মই বোলো কালিৰ পৰা মই ভাত খোৱা নাই গতিকে মই এতিয়ালৈকে ভোক লাগি গৈছে যোৱাকালি ৰাতিও নাখালোঁ তুমি নাখালা এতিয়াও ৰৈ আছোঁ তেতিয়া তেওঁ কিবা ল'ৰাজনে ভাবিছে কিবা এটা মই আহি আছোঁ কৈছে আহি পেলাই ভাত খালোঁ তাৰমানে সেই মৰমটো হয়তো পোৱাই নাছিলে টকা পইচাৰে চব নহয় আচলতে মাক দেউতাকে টকা পইচা দি তেওঁলোকক সন্তুষ্ট কৰে কিন্তু আচল মৰম বা তেওঁলোকৰ কেয়াৰটো বিচাৰে এই যে মই যে ৰাতিৰ পৰা ভাত নোখোৱাকৈ তালৈ ৰৈ থাকিলোঁ সেইটোৱে লগে লগে প্ৰভাৱ পেলাইছে ভাত খালোঁ তাৰপিছত পিছদিনাৰ পৰা সময়ত আহে কিন্তু 3:15 আহি পাই যায় মই ভাত খাওঁ খাই লৈ বাচন বৰ্তন নিওঁতে মই কেৰমখন উলিয়াই লৈ মই কেৰমখন পাতোঁ তুমি গুটি চুটি ঠিক কৰা আমি কেৰম খেলিম গতিকে মোৰ ল'ৰা দুটাকো লৈ মই 4টা হৈ গ'লোঁ কেৰম খেলোঁ তেনেকৈ এই অভ্যাসটো যে গঢ়ি তোলোঁ চব সময়তে তেওঁ আবদ্ধ কৰি ৰাখিলোঁ তাৰপিছত বোলো 6টামান বাজিল তুমি এতিয়া পঢ়া শুনাত লাগা এই তেনেকৈ কৰোঁতে ল'ৰাজন মানে ভাল হৈ গ'ল ড্ৰাগছটো খোৱা বন্ধই কৰিলে চুলি তুলি কাটিলে মানে ভাল ব্যৱসায়ো হ'ল পিছলৈ গতিকে এইটো মোৰ কাৰণে খুব ভাল লগা কথা এতিয়া কেতিয়াবা লগ পায়নে পোৱা যায় খুব এটা গুৰুত্বপূৰ্ণ কথা আৰু আপুনি এটা গুৰুত্বপূৰ্ণ পদক্ষেপ ল'লে আচলতে মৰমটো বহুত দৰকাৰ কেয়াৰটো মাক দেউতাকে টকা পইচা দি আজিকালি সন্তুষ্ট কৰে ল'ৰা ছোৱালী সেইটো নহয় তেতিয়া বেয়াহে হয় কাৰণ তেওঁলোকক লগ লাগে এই লগ লাগোঁতে যদি বেয়া লগ এজনক যদি তেওঁলোকৰ সংস্পৰ্শত আহে তেতিয়াহ'লে তেওঁলোকৰ ধ্বংস হৈ যায় ভাল লগ হ'লেতো ভালেই এনেকুৱা বাস্তৱ বহুতখিনি উদাহৰণ আছে বিশেষকৈ গুৱাহাটী মহানগৰীতে বহুত উদাহৰণ আছে যে পিতৃ মাতৃৰ অকণমান ভুলৰ কাৰণে নিজৰ সন্তান ধ্বংসৰ পথলৈ যোৱাৰ এনেকুৱা বহুতখিনি ঘটনা আছে আমাৰ নখদৰ্পণতো 2-এটা ঘটনা এনেকৈ পৰে মই মিনতী বৰুৱাৰ পৰা এটা আৰু বেলেগ ধৰণৰ কথা জানিব বিচাৰোঁ কাৰণ তেখেত যিহেতু এখন আয়ুৰ্বেদিক প্ৰতিষ্ঠানৰ সঞ্চালিকাৰ দায়িত্বত আছে মই এটা অকণমান কথা মনত পৰি গ'ল সেইকাৰণে ক'লোঁ মোৰো এগৰাকী বৰদেউতাৰ কৰ্কট ৰোগৰ মৃত্যু হৈছিলে যি নহ'লেও মই এলোপেথি ট্ৰিটমেণ্টো কৰা হৈছিলে পাছত বেলেগ শেষৰ মুহূৰ্তত তেখেতে অকণমান আগতে কৈছিলে এটা বক্তব্যত আঁত ধৰি পেলাই মই কথাটো কৈছোঁ পাছত কিবা বেলেগ ট্ৰিটমেণ্টটো কৰা হ'ল কিন্তু তেখেতক বচাব পৰা নগ'ল তেখেত যিহেতু এটা প্ৰতিষ্ঠানৰ গুৰু দায়িত্বত আছে এই কৰ্কট ৰোগ সন্দৰ্ভত এই আয়ুৰ্বেদিক এই চিকিৎসাৰ এই ধৰণৰ প্ৰচেষ্টাৰ বিষয়ে তেখেতে কিবা ক'ব খোজে নেকি ক'ব বিচাৰে কৰ্কট ৰোগ আয়ুৰ্বেদিক চিকিৎসা আছে কৰ্কট ৰোগৰো গতিকে সেইখিনি আচলতে আমি শেষ পৰ্যায়ত পাওঁ যদি কৰ্কট ৰোগ গম পোৱাৰ লগে লগে আমাৰ কাষলৈ আহে আয়ুৰ্বেদিক ট্ৰিটমেণ্টৰ কাৰণে তেতিয়াহ'লে কৰ্কট ৰোগো মানে ভাল কৰিব পাৰি মানে গতিকে বিশেষজ্ঞ নহয় যিহেতু মই এইভাবে বিশেষভাৱে নকওঁ কিন্তু কৰ্কট ৰোগ ভাল ৰাস্তা এটা আছে তাত এটা পথ আছে সেই পথটো বিচাৰিব জানিব লাগিব বা পাৰিব লাগিব
সেইটো এটা গুৰুত্বপূৰ্ণ কথা। আমাৰ সময় হৈ আহিছে। মই শেষত কলাৰত্ন মিনতী বৰুৱাৰ পৰা মই আৰু এটা কথা অকণমান জানিব বিচাৰিছোঁ। তেখেতে এই জীৱন পৰিক্ৰমাত নকৰিবলগীয়া কাম কেতিয়াবা কৰিছেনে বাৰু? মই মানে মই নিজে ভাবোঁ তেনেকুৱা কাম মই আজিলৈকে একো কৰা নাই যাতে মই অনুশোচনা কৰিব লাগে। সেইটোত খুব ভয় কৰোঁ যে কোনোবাই যদি কিবা এটা কথা কৈছে তাৰ উত্তৰটো দিবলৈ মোৰ ভয় লাগে। তাক কৈ লোৱাৰ পিছত যদি মোৰ অনুশোচনা হয় মই কিয় ক'লোঁ। গতিকে সেইটো খুব ভাবি চিন্তি মই কাম কৰোঁ। মই এইখিনিতে আৰু এটা কথা ক'বলৈ থাকি গ'ল, অৰ্গেন ডনেশ্যনৰ কথা। পথিকৰ দ্বাৰা আমি অৰ্গেন ডনেশ্যন হেৰি কৰোঁ। অৰ্গেন ডনেশ্যনৰ এটা কাম আৰম্ভ কৰিছোঁ প্ৰকল্পৰ, যাতে আমি মৃত্যুৰ পিছতো 8জন মানুহক মানে জীৱন দিব পাৰোঁ। গতিকে ময়ো এতিয়া মোৰ সম্পূৰ্ণ অৰ্গেন মই দান কৰি থৈছোঁ আৰু এইটো কামত মই এতিয়া ব্যস্তও হৈ আছোঁ পথিকৰ লগত অৰ্গেন ডনেশ্যনৰ। খুব ভাল লাগিলে আজি মিনতী বৰুৱাৰ লগত এইখিনি আলোচনা কৰি। কিন্তু এটা কথা ইয়াৰ পৰা বুজা গ'ল, তেখেতৰ খঙো আছে, বহুতেই খং আছে, কিন্তু তেখেতৰ মনত অলপ ভয়ো আছে। সেই কথাটো বুজা গ'ল। আমি আহি আজিৰ অনুষ্ঠানৰ শেষ মুহূৰ্তত উপস্থিত হৈছোঁ। আকাশ চুবলৈ যাৰ মন সেইগৰাকী মিনতী বৰুৱা। আমাৰ সদিচ্ছা আছে, আমাৰ শুভেচ্ছা আছে। মিনতী বৰুৱা আৰু আগবাঢ়ি যাওক, এই আশা আমি কৰিছোঁ। আৰু ইমানতে আজি সত্যানুসন্ধান এই অনুষ্ঠানৰ পৰা আমি বিদায় লৈছোঁ। শুভৰাত্ৰি। চাই থাকিব এনি ভাৰত 24।